নমস্কাৰ মোৰ নাম জ্যোতিষ্ম বৰা জ্যোতি পাঠশালা অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি অতি প্ৰয়োজনীয় এটা ভিডিঅ' বনাইছোঁ। আপোনালোকে যদি কাট অফ কমাব বিচাৰে তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাব। আৰু ইয়াত 9টা পইণ্ট মই উল্লেখ কৰিছোঁ। সেই 9টা পইণ্টৰ কথাখিনি বহুত যুক্তিসংগত হয় বুলি মই ভাবোঁ। সেই কথাখিনিৰ ওপৰত অকণমান গুৰুত্ব দিব, যাতে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময়ত সেই কথাখিনি তেওঁলোকে অন্ততঃ গুৰুত্ব দিয়ে। ঠিক আছে, আমাৰ শিক্ষামন্ত্ৰী মহোদয়ে ইতিমধ্যে এটা ভিডিঅ' পাইছোঁ যে তেওঁ কৈছে যে বহুত ভুৱা চাৰ্টিফিকেটক লৈ ৰাজ্য চৰকাৰে তদন্ত কৰিছে আৰু ইতিমধ্যে ধৰাও পৰিছে। কথাটো শুনি আমি বহুত সুখী হৈছোঁ। গতিকে আৰু কিছুমান কথা আছে, সেই কথাসমূহ আজি ভিডিঅ'টোত আপোনালোকক ক'বলৈ চেষ্টা কৰিম। ভিডিঅ'টো দীঘলীয়া হ'ব পাৰে, কিন্তু শেষলৈকে চাব আৰু কথাকেইটা হয়নে নহয় আপোনালোকে অন্ততঃ জনাব। ঠিক আছে, এই কথাকেইটা হ'লে কিন্তু কাট অফ বহুত কমি যাব। ঠিক আছে, প্ৰথম পইণ্টটো চাওক। প্ৰথম পইণ্টটো আছে যে সাহিত্য সভাৰ পৰা পোৱা প্ৰমাণপত্ৰৰ অপ্ৰয়োগ। ঠিক আছে, এতিয়া বহুতে গম পায় যে সাহিত্য সভাৰ পৰা কি চাৰ্টিফিকেট পায়, কেনেদৰে পায় নাজানে। মই কৈ দিছোঁ, যিসকল ইংৰাজী মাধ্যমৰ ছাত্ৰ ছাত্ৰী বা হিন্দী মাধ্যমৰ ছাত্ৰ ছাত্ৰী, অসমীয়াৰ বাহিৰে যিকোনো মাধ্যমৰ ছাত্ৰ ছাত্ৰী মানে প্ৰশিক্ষাৰ্থী, বি এড প্ৰশিক্ষাৰ্থী, তেওঁলোকে কি হৈছে যে ডাইৰেক্টলি মানে অসমীয়া মাধ্যমত এপ্লাই কৰিব নোৱাৰে। গতিকে তেওঁলোকে কি হয় যে 1 বছৰীয়া এটা কোৰ্চ কৰা হয়, সাহিত্য সভাৰ তৰফৰ ফালৰ পৰা দিয়ে। এতিয়া কি হৈছে, যিসকল লাষ্ট ইয়েৰ কৰিছে তেওঁলোকৰ কিন্তু ইতিমধ্যে 2টা ছেমিষ্টাৰ হয়, ছেকেণ্ড ছেমিষ্টাৰৰ পৰীক্ষা হৈ গৈছে, তেওঁলোকৰ ৰিজাল্টেই দিয়া নাই। ৰিজাল্ট দিব জানুৱাৰী ফেব্ৰুৱাৰীত বৰ্তমান দিব। ঠিক আছে, যেতিয়া অনলাইন এপ্লাই হৈছিলে তেওঁলোকে কি কৈছে, কিন্তু তেওঁলোকে আছামিজ ছাবজেক্টটো আছে বুলি কৈছে, সাহিত্য সভাৰ চাৰ্টিফিকেটখন আছে বুলি কৈ এপ্লাই কৰিছে। বুজি পাইছে? আগতে থকাখিনিৰ কথা কোৱা নাই, যোনখিনি নতুনকৈ কৰি আছিলে, ধৰ বি এড এইবাৰ কমপ্লিট হৈছে 2024ত, তেওঁলোকৰ কিন্তু সেই সাহিত্য সভাৰ চাৰ্টিফিকেটখন কমপ্লিট হোৱা নাই, এটা ছেমিষ্টাৰ কমপ্লিট হৈছিলেহে লাষ্ট ইয়েৰ যোনখিনিয়ে কৈছে। তেওঁলোকে কিন্তু আছামিজ ছাবজেক্টটো আছে বুলি কৈছে। গতিকে যেতিয়া অনলাইন হৈ গৈছিলে তেতিয়া কিন্তু তেওঁলোকৰ ওচৰত সাহিত্য সভাৰ চাৰ্টিফিকেট নাছিলে বা তেওঁলোক কমপ্লিট হোৱা নাই। গতিকে সেইটো এটা ভুৱা কথা বুলি মই ভাবোঁ। গতিকে এই বস্তুটোৰ ওপৰত তদন্ত হ'ব লাগে। বহুত ইংলিছ মিডিয়ামৰ ছাত্ৰ ছাত্ৰীয়ে এই কামটো কৰিছে, বহুত ইম্পৰ্টেণ্ট কথা। 2 নম্বৰটো চাওক, বি এড সম্পূৰ্ণ নোহোৱাকৈ পৰীক্ষা দিয়া সকল। ঠিক আছে, এইটোতো গম পাইছে, বহুত ছাত্ৰ ছাত্ৰী আছে, প্ৰায় 1500 2000 ছাত্ৰ ছাত্ৰী আছে যিসকলে মানে এপিয়াৰিং হৈ পৰীক্ষা দিছে। আৰু তেওঁলোককতো এনেও চাকৰি নাপায়, তথাপিতো যিসকলৰ কাট অফ বেছি আছিলে হয়তো নাম আহিব পাৰে, কাট খাই যাব। কিন্তু এইসকলেও বহুত মানে 39,000 যে ছাত্ৰ ছাত্ৰী আছিলে, ইয়াৰে কিন্তু 1500 2000 এনেকুৱা ছাত্ৰ ছাত্ৰী আছে। এনেই মানে এটা পৰীক্ষা দি চাব বিচাৰিছে কেনেকুৱানো আহে, এক্সামত বহি চাব বিচৰা কিছুমান ল'ৰা ছোৱালী আছে নহয়, এইখিনি এনেও কেঞ্চেল হ'ব। ঠিক আছে, 3 নম্বৰ পইণ্টটো চাওক, ৱেষ্ট বেংগলৰ পৰা কিনি অনা প্ৰমাণপত্ৰ। মই কিনি অনা প্ৰমাণপত্ৰ বুলি কৈছোঁ কাৰণ ইয়াত 2 ধৰণৰ ছাত্ৰ ছাত্ৰী আছে। চাওক, এইখিনিয়ে কি হৈছে, ডাইৰেক্ট চাৰ্টিফিকেটখন কিবা এটা পইচা দি মেলি কিনি লৈ আহিছে ৱেষ্ট বেংগলৰ পৰা। ডাইৰেক্ট ৱেষ্ট বেংগল শব্দটো কেলৈ কৈছোঁ, বেলেগ ৰাজ্যও হ'ব পাৰে, কিন্তু ৱেষ্ট বেংগলৰ পৰা মেক্সিমাম মানে। ঠিক আছে, আৰু 2 নম্বৰ কাৰণটো হ'ল ৱেষ্ট বেংগলৰ পৰা অকল কিনি অনা প্ৰমাণপত্ৰ এইটো নহয়, কিছুমানে বি এড কৰিছে, 2 বছৰ বি এড কৰি মেলি আনিছে, কিন্তু কি কৰিছে তেওঁলোকে অসমত আহি ক'ৰবাৰ স্কুলত চাকৰি কৰি আছে, অসমত বেলেগ জব কৰি আছে, তেনেকৈ ৱেষ্ট বেংগলৰ পৰা আনিছে। অৰ্থাৎ তেওঁলোকে ৰেগুলাৰ ক্লাছ কৰা নাই। ৱেষ্ট বেংগলৰ পৰা যদি চাৰ্টিফিকেটখন লিগেলো হয়, NCT ৰিকগনাইজ ইউনিভাৰ্চিটিও হয়, তেওঁলোকে কিন্তু কি কৈছে, ৰেগুলাৰ ক্লাছ কৰা নাই। ৰেগুলাৰ আমাৰ অসমৰ ইউনিভাৰ্চিটি কেনেকুৱা, 80% ক্লাছ লাগে, 85% এটেণ্ডেঞ্চ নহ'লে পৰীক্ষা দিব নিদিয়ে। চ' তেওঁলোকক কিয় দিয়া হৈছে, সেইটো কিন্তু এটা অতি ডাঙৰ প্ৰশ্ন। ৱেষ্ট বেংগলৰ চাৰ্টিফিকেটখন লিগেল হওক ইলিগেল হওক কথা নাই, তেওঁলোকে কিন্তু ক্লাছ নকৰাকৈ দিয়ে, আৰু সেইটো মানে এটা তদন্ত কৰিলে সেই কথাখিনি ওলাই পৰে। ঠিক আছে, আৰু এটা কথা মই ক'ব বিচাৰিছিলোঁ ৱেষ্ট বেংগলৰ ক্ষেত্ৰত, সেইটো এইটোৱে আছিলে যে ইগন'ৰ বাদ দি বৰ্তমানলৈকে যিমানবিলাক বি এড অনুষ্ঠান আছে, বি এড প্ৰতিষ্ঠান আছে, তেওঁলোকৰ কিন্তু কোনো ডিষ্টেঞ্চ এডুকেশ্যনটো বি এডৰ ক্ষেত্ৰত দিয়া নাই। গতিকে ডিষ্টেঞ্চ এডুকেশ্যন যদি নহয়, তেওঁলোকে ৰেগুলাৰ বুলি দেখুৱাই আনে, কিন্তু তেওঁলোকে এটেণ্ডেঞ্চটো একচুৱেলি দি দিয়া হয়। সেইটো কাৰণে কি হৈছে যে ডিষ্টেঞ্চ ইগন'ৰ ষ্টুডেণ্টখিনি কেনেকুৱা হ'ব লাগিব, হয় টিচিং লাইনত তেওঁলোকে কাম কৰি থাকিব লাগিব, নহয় তেওঁলোকে ৰেগুলাৰ DLED কৰিব লাগিব। 2 বছৰ DLED কৰাৰ পিছতে তেওঁলোকে ইগন'ৰত বি এড কৰিব পাৰে। গতিকে বস্তুটো এনেকৈ চাব লাগিব যে কোনো ডিষ্টেঞ্চ নাথাকে, গতিকে তেওঁলোক কিন্তু মানে মোৰ মতেতো এলিজিবল নহয়। ঠিক আছে, নেক্সট পইণ্টটোলৈ গুচি গৈছোঁ যে অনলাইন প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পিছত ফলাফল ঘোষণা। এনেকুৱা কি আছিলে যে কেইবাখনো ইউনিভাৰ্চিটি আছিলে, অসমৰ বাহিৰৰ ইউনিভাৰ্চিটি বুলিয়ে কৈছোঁ মই, আৰু বহুত পাইছিলোঁ ৱেষ্ট বেংগলৰো আছিলে, যে কি হৈছিলে, যেতিয়া আমাৰ অনলাইন প্ৰক্ৰিয়াটো শেষ হৈছিলে প্ৰায় অক্টোবৰৰ শেষত, নৱেম্বৰ আছিলে নেকি, নৱেম্বৰ অক্টোবৰৰ শেষত যেতিয়া প্ৰক্ৰিয়াটো শেষ হৈছিলে, তেতিয়া কি হৈছিলে যে তেতিয়ালৈকে কিন্তু বহুত ছাত্ৰ ছাত্ৰীৰ মানে ফাইনেল ৰিজাল্টেই দিয়া নাছিলে। গতিকে তেওঁলোকে এক্সামত পৰীক্ষাত বহিছিলে, কিন্তু মোৰ প্ৰশ্নটো হ'ল যে যেতিয়ালৈকে তেওঁলোকৰ এক্সাম অনলাইন আবেদন শেষ হৈ গৈছিলে তেতিয়ালৈকে কিন্তু তেওঁলোকৰ ৰিজাল্টেই দিয়া নাছিলে। গতিকে তেওঁলোকেও কিন্তু ভুৱা বুলিয়ে দেখুৱাইছে, তেওঁলোকৰ কমপ্লিট হোৱা নাছিলে 2 বছৰটো। গতিকে সেই ছাত্ৰ ছাত্ৰীসকলৰ ওপৰতো গুৰুত্ব দিয়া উচিত। ঠিক আছে,
5 নম্বৰ পইণ্টটো যাব খুজিছোঁ, এইটো অতি প্ৰয়োজনীয় বিষয় বুলি মই ভাবোঁ। কি কৈছে যে কিছুমান বহিৰাজ্যৰ পৰীক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছে, সেইটো বহুত ডাঙৰ কথা। মই শুনিবলৈ পাইছোঁ, কিমান দূৰ সঁচা কিমান দূৰ মিছা মই জনা নাই, কিন্তু যদি হয় সঁচাকৈ যদি হৈছে, এজনো যদি পৰীক্ষাৰ্থী বহিছে, গতিকে সেইটো ভুল কৰিছে, কাৰণ কেৱল অসমৰ পোষ্টখিনি অসমৰ বাবে বুলি মই ভাবোঁ। কথাটো কিমান যুক্তিসংগত কথা মই নাভাবোঁ, কাৰণ মোৰ হাতত কোনো প্ৰমাণ নাই, কিন্তু যদি এনেকুৱা হৈছে তেওঁলোকক কি কৈছে যে এই পৰীক্ষাৰ পৰা ভেৰিফিকেশ্যনৰ জৰিয়তে বাহিৰ কৰিব লাগে, ঠিক আছে। তাৰপিছত আছে যে ভুৱা MA MSc MCom, ঠিক আছে। এইটো কেনেকৈ ভুৱা হৈছে চাওক, ইয়াতো দুটা কথা আছে। কিছুমানে হৈছিলে যে ইগনৰ জৰিয়তে MA কৰি আছিলে, কৃষ্ণকান্ত সন্দিকৈৰ জৰিয়তে MA কৰি আছিলে, বা যিকোনো ডিষ্টেঞ্চৰ জৰিয়তে MA কৰি আছে, বা ৰেগুলাৰ MA কৰি আছে, ঠিক আছে। 4 ধৰণৰ ছাত্ৰ ছাত্ৰী থাকিব পাৰে, আৰু তেওঁলোকৰ কি হৈছে যে মাষ্টাৰ ডিগ্ৰী কমপ্লিট হোৱা নাই, ধৰ এই ডিচেম্বৰত কমপ্লিট হ'ব, কিন্তু তাৰ আগতে অনলাইন ভেৰিফিকেশ্যন শেষ হৈ গৈছে, বুজি পাইছে, তেওঁলোকৰ ৰিজাল্ট দিয়া নাই। তেনেকুৱা ছাত্ৰ ছাত্ৰীখিনিও কিন্তু মাষ্টাৰ ডিগ্ৰী পোষ্ট গ্ৰেজুৱেশ্যনৰ পোষ্টৰ কাৰণে এপ্লাই কৰিছে, কিন্তু তেওঁলোক কিন্তু মানে ইলিজিবল নহয় মোৰ মতে, কাৰণ তেওঁলোকৰ মাষ্টাৰ্ছ কমপ্লিট হোৱা নাই। কিছুমানৰ এতিয়া ইগনোৰ জানুৱাৰীত ৰিজাল্ট দিব, এতিয়া জানুৱাৰীত কমপ্লিট হৈছে, বা ফেব্ৰুৱাৰীত ৰিজাল্ট দিছে, ফেব্ৰুৱাৰীত কমপ্লিট হৈছে। তেওঁলোকৰ কিন্তু মোৰ মতে যিহেতু অনলাইন ডেট পাৰ হৈ গৈছে, গতিকে তেওঁলোকক কিন্তু মানে হেৰি বুলি ধৰিব নালাগে, মানে মোৰ মতে যোগ্য বুলি, ঠিক আছে, কাৰণ তেওঁলোকৰ মাষ্টাৰ ডিগ্ৰী অনলাইন আবেদন হোৱালৈকে কমপ্লিট হোৱা নাই। MA হ'ব পাৰে, MSc হ'ব পাৰে, MCom হ'ব পাৰে, ঠিক আছে। এইটো এটা গুৰুত্বপূৰ্ণ বিষয় বুলি মই ভাবোঁ মাষ্টাৰৰ ক্ষেত্ৰত, পোষ্ট গ্ৰেজুৱেশ্যনৰ ক্ষেত্ৰত। পৰৱৰ্তীটো চাওক, পৰৱৰ্তীটো আছে যে বহিৰাজ্যৰ পৰা হিন্দীৰ বাবে প্ৰভিন্স ৰত্ন চাৰ্টিফিকেট আনি আবেদন, ঠিক আছে। এইটো একদম বহুত ইম্পৰ্টেণ্ট কথা। যোনখিনি হিন্দী পোষ্ট আছিলে, হিন্দী পোষ্টৰ কাৰণে কৈছোঁ যে কি কৈছে, যিকেইটাখন চাৰ্টিফিকেট লাগে হিন্দী পোষ্টৰ কাৰণে প্ৰভিন্স ৰত্ন, কি কৈছে যে বহুতে বহিৰাজ্যৰ পৰা কিনি আনিব পাৰে। এইবোৰ সৰু সৰু চাৰ্টিফিকেট কিনি আনিব পাৰে যিকোনো ইউনিভাৰ্চিটিৰ পৰা, সৰু মানে কিছুমান ইনষ্টিটিউশ্যন থাকে, একচুৱেলি ইউনিভাৰ্চিটি বুলি ক'ব নোৱাৰি, ইনষ্টিটিউশ্যনৰ পৰা কিনি আনি এপ্লাই কৰিছে। গতিকে হিন্দী পোষ্টত মানুহ কম, তথাপিতো এনেধৰণৰ চাৰ্টিফিকেট এপ্লাই কৰি ভুৱা হিচাপে তেওঁলোক পৰিগণিত হৈছে, গতিকে তেওঁলোকৰ ওপৰতো ব্যৱস্থা ল'ব লাগে, ঠিক আছে। 7 নম্বৰ পইণ্টটো চাওক, 7 নম্বৰটো কৈছে যে ভুৱা কালচাৰেল চাৰ্টিফিকেট, স্পৰ্টছ চাৰ্টিফিকেট আৰু PWD চাৰ্টিফিকেট। PWD চাৰ্টিফিকেটৰ ওপৰতো পূৰা ধুনীয়াকৈ ভেৰিফিকেশ্যন হ'ব, সেইটো আমাৰ বিশ্বাস আছে। আৰু স্পৰ্টছ চাৰ্টিফিকেট আৰু কালচাৰেল চাৰ্টিফিকেট যিহেতু উল্লেখ কৰা আছিলে যে নেশ্যনেল চাৰ্টিফিকেট, ঠিক আছে। নেশ্যনেল চাৰ্টিফিকেট মানে কি হৈছে যে অসমক ৰিপ্ৰেজেণ্ট কৰিব লাগিব, মানে অসমক ৰিপ্ৰেজেণ্ট কৰি যোনকোনো কালচাৰেলৰ ক্ষেত্ৰতে হওক, স্পৰ্টছৰ ক্ষেত্ৰতে তেনেকুৱা ন্যূনতম সংখ্যক আছে, বহুত কম সংখ্যক আছে। গতিকে এই ভেৰিফিকেশ্যনটো অকণমান ভালদৰে কৰিলে মানে বহুত ছাত্ৰ ছাত্ৰী উপকৃত হ'ব বুলি ভাবোঁ। গতিকে বহুতে যিহেতু 5 নম্বৰ আছে ন, 5 নম্বৰটো বহুত হয়, গতিকে এই ক্ষেত্ৰত এপ্লাই কৰা দেখা পোৱা গৈছে। এইটো আমাৰ 5500 পোষ্টতো LP UPৰ ক্ষেত্ৰতো দেখা পোৱা গৈছিলে, ঠিক আছে। নেক্সট পইণ্টলৈ আহোঁ, BA আৰু MA একে বিষয়ত নহয়। ইয়াৰ দ্বাৰা এটা ক'ব বিচাৰিম যে মাষ্টাৰ ডিগ্ৰীত এনেকুৱা কিছুমান হৈছে যে কিছুমানে ছায়েন্সত BSc কৰিছে, তাৰপিছত হিষ্ট্ৰীত MA কৰিছে, স্পেচিয়েলি হিষ্ট্ৰী বিষয়টোৰ ওপৰত মই জানো, গতিকে মই কৈছোঁ। গতিকে সেই তেনেকুৱা ছাত্ৰ ছাত্ৰীসকলক দিয়াতকৈ হিষ্ট্ৰী গ্ৰেজুৱেশ্যন আৰু যদি হিষ্ট্ৰীতে যদি মাষ্টাৰ্ছ হয়, তেনেকুৱা ছাত্ৰ ছাত্ৰীক দিলে সুবিধা হয় বুলি মই ভাবোঁ, কাৰণ সম্পূৰ্ণ বিভাগটো বেলেগ হৈ যায়। ছায়েন্সত পঢ়ি মেলি আৰ্টছ, আৰ্টছত পঢ়ি মেলি ছায়েন্স, কিন্তু তেওঁলোকৰ যোনখিনি মানে গাইডলাইনত দিয়া আছে সেই ৰুলৰ মতে পঢ়িলে দিব লাগে। আৰু যিকোনো ৰুলৰ মতে নপঢ়ে, কাৰণ ছেম ছাবজেক্টত নহয়, যদি আজি পলিটিকেলত গ্ৰেজুৱেশ্যন কৰিছে, হিষ্ট্ৰীত মাষ্টাৰ্ছ কৰিছে, সেইটো দিব নালাগে। যদি পাছ কোৰ্চ থাকে বেলেগ কথা, সেইটো এটা বেলেগ কথা, কিন্তু এনেই মানে ছাবজেক্টটো নথকাকৈ দি দিব নালাগে। সেইটোকে ভাবি অকল হিষ্ট্ৰীৰ ক্ষেত্ৰতে নহয়, আছামিজৰ ক্ষেত্ৰতো বহুতে কৰিছে, গতিকে চাই ল'ব লাগে সেইখিনি কথা। আৰু লাষ্ট মেইন পইণ্টটো হৈছে যে অসমীয়া বিষয় নথকাকৈ অসমীয়া মাধ্যমত এপ্লাই। এইটো কেইবাটাও মাধ্যম আছিলে, আছামিজ মিডিয়াম, হিন্দী মিডিয়াম, ইংলিছ মিডিয়াম, তেনেদৰে আছিলে। গতিকে যিসকল ছাত্ৰ ছাত্ৰীৰ অসমীয়া বিষয়টো নায়েই, ঠিক আছে, মানে তেওঁলোকে কি কৰে যে যাৰ অসমীয়া বিষয়টো নাই, মেট্ৰিকতো নাছিলে, হাই ছেকেণ্ডেৰীটো নাছিলে, তেওঁলোকে কি কৰে সাহিত্য সভাৰ চাৰ্টিফিকেটখনৰ জৰিয়তে তেওঁলোকে এপ্লাই কৰে, ঠিক আছে। গতিকে সেই ছাত্ৰ ছাত্ৰীসকলক অকণমান ভালদৰে চাব লাগে, চাৰ্টিফিকেটখন অৰিজিনেল হয়নে নহয়, চাৰ্টিফিকেটৰ লাষ্ট ডেটটো কেতিয়া আছিলে, চাৰ্টিফিকেট ইছ্যু হোৱা ডেট, আৰু BEdৰ ডেট সমাপ্তি, মানে অনলাইন ডেট সমাপ্তি কেতিয়া হৈছিলে, সেই দুইটাৰ বিষয়ে জানিহে তেওঁলোকক এপ্লাই কৰিবলৈ দিব লাগে, ঠিক আছে। এই 9টা বিষয়ে যদি ভেৰিফিকেশ্যন কৰোঁতে ভালদৰে চায়, তেতিয়া মই ভাবোঁ যে নিশ্চয় কাট অফ বহুত কমিব। কিমান কমিব নকওঁ, আগতে বহুত ভিডিঅ' বনাই থৈছোঁ, গতিকে আজি ভিডিঅ'টো দীঘলীয়া হৈছে, কিন্তু আপোনালোকে ভালদৰে মন দি শুনক। ভিডিঅ'টোৰ পৰা জানিবলগীয়া কথা আছে, আৰু কেৱল জানি থৈ দিলেতো নহ'ব, এই ভিডিঅ'টো যাতে যিসকলে ভেৰিফিকেশ্যন কৰিব তেওঁলোকৰ কাণত পৰে যেন, তেওঁলোকৰ কাণত পৰিলে কিবা এটা উপকৃত হ'ব বুলি ভাবিম। অন্যথা এটা ভিডিঅ'টো চাই দিলেতো বৰ বিশেষ এটা লাভ নহ'ব, ঠিক আছে। আজি ভিডিঅ'টো ইমানটা সামৰণি মাৰিছোঁ। ভিডিঅ'টো ভাল পাইছে যদি লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।